শ্ৰদ্ধাৰ জ্যেষ্ঠ দাদা মৃত্যু বৰুৱা, মোৰ সহকৰ্মী মৰিনী মোহন বৰা, সহকৰ্মী নিধিকৰণ শৰ্মা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল। উচ্চতম ন্যায়ালয়ে আমাৰ ৰাজ্যসমূহলৈ নিৰ্দেশনা দিছে যে সেই সম্পৰ্কে আমাৰ জনসাধাৰণক সজাগ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে এতিয়া আমাৰ উচ্চ শিক্ষা অনুষ্ঠানবিলাকলৈকে সেই কথাখিনি আহিছে। গতিকে আজি তাৰ হেৰি হিচাপে আমাৰ কলেজখনলৈও সেই ব্যৱস্থাটো আহিছে আৰু আমি এই সজাগতাৰ যোগেদি ভৱিষ্যতে যাতে আমি সেই প্ৰাণীসমূহৰ পৰা কুকুৰেই হওক পৰৱৰ্তী কথাখিনি মোৰ জ্যেষ্ঠ দাদা সুমিত বৰুৱা ছাৰক ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সন্মানীয় উপাধ্যক্ষ মহোদয়, আমাৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বৰা ছাৰ, গ্ৰন্থাগাৰৰ সহকৰ্মী মৃদুপৱন শৰ্মা আৰু অতি মৰমৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে শুভেচ্ছা দিছোঁ। আচলতে আজি ময়ো এই দিৱসটোৰ বিষয়ে গম পোৱা নাছিলোঁ বা ইয়ালৈ আহি দিৱসটোৰ বিষয়ে গম পাইছোঁ আৰু গম পাই এটা কথা বুজিছোঁ যে আমাৰ মোহিনীৰণ বৰা ছাৰে কোৱা যে কুকুৰৰ লগতে আচলতে আমাৰো এটা দায়বদ্ধতা। আমি জীৱশ্ৰেষ্ঠ বুলি আমি নিজকে দাবী কৰোঁ। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে অৱশ্যে সেই সংজ্ঞাটো আমি নিজে নিজে লোৱা কোনো আমাক কোৱা নাই, জন্তুবিলাকে আমাক কোৱা নাই তহঁত জীৱশ্ৰেষ্ঠ বুলি। আমি মানুহে নিজে নিজক কৈছোঁ আমি জীৱশ্ৰেষ্ঠ বুলি ভাবোঁ। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি যিবিলাক ইতৰ প্ৰাণী আছে সেই প্ৰাণীবিলাকৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে। সেই প্ৰাণীবিলাকৰ চাল চলন, বাসস্থান, খাদ্যাভ্যাস সকলোৰ প্ৰতি আমি চকু দিব লাগে। বিপদটো হ'ব যদি ৰাস্তাত ঘূৰি ফুৰা কুকুৰ এটা কিবা কাৰণত যদি বলীয়া হয়, সেই কুকুৰটোৱে যদি ৰাস্তাত দুজন মানে আঘাত কৰে, সেই মানুহজনে যদি ঘৰত গৈ কাৰোবাৰ লগত সংস্পৰ্শলৈ আহে, সেই মানুহজনৰ প্ৰতি এটা বেমাৰ বিয়পি যোৱাৰ এটা সম্ভাৱনা থাকে। গতিকে আমি আমাৰ নিজকে সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াটো উন্নতি কৰিব লাগিব, আমাৰ দায়বদ্ধতা বিক্ৰী কৰিব লাগিব। বেমাৰ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বা মানুহ কেনেকৈ সচেতন হ'ব লাগে যে কুকুৰৰ ব্ৰিডিং কৰিব লাগে, কুকুৰে যাতে জুলি ফুটি আৱৰ্জনা বস্তুবোৰ খাই বেমাৰৰ বীজাণু বিয়পিব নোৱাৰে, বা ৰেবিছটো অকল কুকুৰৰ দ্বাৰাই যায়নে নাই বেলেগ পেচিভ ট্ৰেন্সমিশ্যন হ'ব পাৰে, বা ক্লাইমেট চেঞ্জৰ কাৰণে কি সমস্যা দেখা দিব পাৰে, এই তাৰ বিষয়ে থুলমূলকৈ 5 মিনিটমান মই ক'বৰ কাৰণে মই ভ্ৰমণ ছাৰে যোৱাকালি বাইদেৱে ক'লে একচুৱেলি IPSC মানে কলেজৰ এনেকৈ এটা অকণমান থাকিব লাগিব, কৈ দিব লাগিব। মই ভাবিলোঁ মই কওঁ ৰেবিছৰ বিষয়ে বিশেষকৈ। আমি এতিয়া ৰেবিছৰ বিষয়ে বহুত ধাৰণাটো মানুহৰ অলপ বেলেগ থাকে। আমি প্ৰত্যেকেই জীৱ জন্তু ভাল পাওঁ বা ভাল পাব লাগে, তেওঁলোকেও আমাৰ মৰমটো ডিজাৰ্ভ কৰে। কিন্তু প্ৰায় দেখা যায় যে ষ্ট্ৰীট ডগছৰ ওপৰত যিহেতু প্ৰগ্ৰেমটো অকণমান ষ্ট্ৰীট ডগছৰ কাৰণে কি হয়, বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। বিশেষকৈ আমাৰ বৰুৱা ছাৰে অলৰেডি ক'লে ৰাস্তাটো মানে সিহঁতৰ কিছুমান আনইউজুৱেল এক্টিভিটিৰ কাৰণে কিমান এক্সিডেণ্ট হয় সেইটোতো প্ৰায়ে দেখিছোঁ। আৰু কেতিয়াবা এনেকুৱা হয় অকলে কোনোবা মহিলাগৰাকী গৈ এইখিনি কৰি মোৰ